অকৰা হক বিশ্বাসত শয়তানে যিমানে ঘুচা মাৰক মাৰিবি মাৰ আকৌ উঠিম যিশুৰ আকৌ আৰাধনা কৰিম গিৰ্জা আকৌ যাম and you will see you may fall you will get up again আপুনি পৰিব পাৰে কিন্তু যিশুৰ লগত লাগি থাকক উঠি আহিব আকৌ উঠি আহিব amen so why do we worship Jesus why do we worship Jesus if your reason is right no matter what storm comes your way your faith will never shake যিশু গ্ৰহণ কৰা কাৰণটো যদি উচিত হয় তেতিয়া যেনেকৈ ধুমুহা নাহক আপোনাৰ জীৱনত আপুনি কেতিয়াও নিহিলে কিন্তু যদি ভুল কাৰণৰ কাৰণে যিশুৰ অনুগামী হৈছে সৰু এটা আহিলেও পৰি যাব but if you've received Jesus for the wrong reason right a small trouble and you will run so why do you follow Jesus can anybody tell me কিয় যিশুক গ্ৰহণ কৰিলে many of us think we want to follow Jesus to see magic show বহুত মানুহে যীশু খ্ৰীষ্টক জাদুগৰ বুলি ভাবে মানুহ উৰাই দিব কিবা কৰি দিব হেকানে যীশু লাগে Jesus Christ is not a magic show amen he's the Lord and signs wonders and miracles he will do as per his will কৰিব যীশুৱে চিন চমৎকাৰ কৰিব কিন্তু তেখেতৰ ইচ্ছাৰ মতে এন্টাৰটেইনমেন্টৰ কাৰণে নহয় বুজি পাইছে নে সিনেমাৰ নিচিনা মই বহি পপকৰ্ন খাই খাই চাম যীশুৱে কাক উৰাই আছে কাক নচাই আছে হেতু নহয় Jesus is not an entertainment he is the Lord বুজি পাইছে নে যীশু খ্ৰীষ্ট পৰমেশ্বৰ হয় তেখেত জোকাৰ নহয় যোনে সাৰ্কাছত আপোনাৰ কাৰণে নাচি পেলে দেখাই থাকিব Jesus is not to be treated like that amen তে যীশুক কেলে গ্ৰহণ কৰিছে why have you received Jesus কেলে যীশুৰ অনুগামী বুলি মাতে নিজকে আজি নিজকে ভালদৰে প্ৰশ্নটো হুদক মই আপোনাক ক'ব বিচাৰিছো বিশ্বাসী হোৱাৰ এটাই কাৰণ হ'ব লাগে আৰু হেতু হল শুভবাৰ্তা amen the only reason why you should follow Jesus Christ is because of the good news you should follow him because of what he did for you on the cross বুজি পাই আছে নে মই কি কৈ আছো হেল্ল বুজি পাইছে নে যে আমি এটা কাৰণৰ কাৰণে যীশু গ্ৰহণ কৰিব লাগে কি কাৰণ যীশুৱে মোক কাৰণে ক্ৰুচত জন্তু কৰিলে I follow Jesus that day I told you right when the Lord asked me why do you follow me মই আপোনাক কৈছো এদিন মোক যিশুৱে সুধিছিলে কেলে তুমি মোৰ অনুগামী হয় যেতিয়া আমাৰ জীৱনত বহুত অশান্তি হৈ আছিল মই প্ৰভুক সুধিছিলো কি হ'ল প্ৰভু তোমাক গ্ৰহণ কৰাৰ পাছত কিয় এবোৰ হৈ আছে আৰু প্ৰভুৱে মোক কৈছিলে তুমি কিয় মোৰ গ্ৰহণ কৰিছা I was having so many difficulties in our life I asked the Lord I said Lord I've received you what happened and the Lord told me what happened to you why did you believe me why did you receive me and then I told the Lord I said because of what you did on the cross and the Lord told me he said no matter what happens nothing changes that sacrifice বুজি পাইছে নে মই কি কৈছো যিশুৱে মোক সুধিছিলে কিয় মোক গ্ৰহণ কৰিলি বহুত ভাবার পাছত মই কলো ক্ৰুচত যে তুমি মোৰ কাৰণে তোমাৰ প্ৰাণৰ বলিদান দিলা এই বাবে মই তোমাক গ্ৰহণ কৰিছো তে মোক যিশুৱে ক'লে হে কাৰণে যেনেকৈ পৰিস্থিতি নহক জানিবি যে হে বলিদানটো কিয় হলনি নহয় amen no matter what happens nothing changes Jesus's love for you on the cross amen so your faith should be based on the cross আপোনাৰ বিশ্বাসটো কিহৰ ওপৰত তুলিব লাগে ক্ৰুচৰ ওপৰত বাকি বস্তু ধন সম্পত্তি স্বাস্থ্য এবোৰ এনে আহিব okay when you follow Jesus signs wonders miracles will come good health will come money will come don't follow all that just follow Jesus because of what he did for you on the cross amen যিশুৱে আপোনাৰ কাৰণে ক্ৰুচত যি কৰিছে কেৱল হেতুৰ কাৰণে যিশুৰ অনুগামী হওক তেতিয়া আপুনি চাব যেনেকৈ পৰিস্থিতি নহওক কিয় আপোনাৰ বিশ্বাস নিহিলে কাৰণ তেখেতৰ বলিদানটো হলনি নহয় his sacrifice does not change amen